রাজ্যত আরম্ভ হয়েছে এক নজিরবিহীন উচ্ছেদ অভিযান, এক ইতিহাস সৃষ্টিকারী অভিযান আরম্ভ হয়েছে। আর সেই অভিযানের অংশ হিসাবে উচ্ছেদ অভিযানের অংশ হিসাবে আজি ঢিঙৰ এই অঞ্চলত ঢিঙৰ বিভিন্ন অঞ্চলত আজি উচ্ছেদ অভিযান চলিব। স্থানীয় ৰাইজ আছে আমাৰ লগত। স্থানীয় ৰাইজে এই উচ্ছেদ অভিযানক লৈ পেলাই আহোম গাঁৱত যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযানক লৈ পেলাই স্থানীয় ৰাইজে কি ক'ব? এই উচ্ছেদ অভিযান যিটো উচ্ছেদ অভিযান চলি আছে এই সংক্ৰান্তত কি ক'ব আপুনি? আমি এইটো উচ্ছেদৰ পক্ষত আমি বহুত বছৰৰ পৰা আমি দৰখাস্ত দি পেলাই আমি প্ৰতিবাদ কৰি আছিলোঁ যে এইটো উচ্ছেদ হ'ব লাগে বুলি। কিন্তু যেনেকৈ আজি উচ্ছেদ আৰম্ভ হৈছে এইটো উচ্ছেদৰ নামত বেকুবাওনা হৈ আছে। কিয়? আমাৰ ৰাইজে নিজৰ পাট্টাৰ মাটি এৰি দিছে যাতে পানী যোৱাৰ ৰাস্তাটো মুকলি হয়। কিন্তু আজি যিটো কাম আৰম্ভ হৈছে দা কোৰ দি পেলাই, এই কোৰ দাৰ কাম এইটো নহয়, এইটো আমাৰ ড্ৰেইন হ'ব লাগিব। এটা JCB নাই, এটা ফকলেণ্ড নাই, এইটো উচ্ছেদৰ নামত বেকুবাওনা আৰম্ভ হৈছে। আমি DC ছাৰ ADC ছাৰে আমাক মানে এটা আশ্বাস দিয়ক যে মানে কথা কওক যে ইয়াত কেনেকৈ কি কৰিব, নহ'লে আমি এই উচ্ছেদ মানি নলওঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবক অনুৰোধ জনাওঁ যে আমাৰ ৰাইজৰ দাবী যিটো আছিল যে এই পানী যোৱা আমাৰ কৃত্ৰিম বান্ধ নিষ্কাশন কৰাৰ যিটো কাম আছিল সেই যেনেকৈ কৰিলে আমাৰ এই বৃহত্তৰ অঞ্চল এই কৃত্ৰিম বান্ধৰ পৰা বাচিব, সেই কাম আমাক কৰি দিয়ক, নহ'লে এই উচ্ছেদ বন্ধ কৰিব লাগে। হয়, তেওঁলোকে দাবী কৰিছে তেওঁলোকে উচ্ছেদৰ বিৰোধী নহয়, তেওঁলোকে কৈছে যে ইয়াত ফকলেণ্ড লগাই পেলাই উচ্ছেদ অভিযান চলাব লাগে। মই সেই দৃশ্য দেখুৱাইছোঁ য'ত এতিয়া উচ্ছেদ অভিযান আৰম্ভ হৈছে। এয়া হৈছে কৃত্ৰিম ফিছাৰী বান্ধি যিবিলাক বিল আছে বিলবিলাকক ফিছাৰীৰ পাৰ বান্ধি পেলাই তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আৰু মই বৰ্তমান দলং এখনৰ ওপৰত উপস্থিত আছোঁ, আহোম গাঁৱৰ দলং এখনৰ ওপৰত উপস্থিত আছোঁ। আৰু দলংখনৰ পৰাই আমি সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ। যিহেতু এই পাৰবিলাক বান্ধি দিয়াৰ লগে লগে এই দলঙৰ তলেদি পানীৰ সোঁত যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰু এই পানীৰ সোঁত যোৱা বন্ধ হোৱাৰ কাৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু ৰাইজসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। আজি ঢিঙৰ যিখিনি ঠাইত উচ্ছেদ অভিযান চলাৰ কথা সেই উচ্ছেদ অভিযান সেই ঠাইকেইটা হৈছে চালনাবাৰী, ভেৰবেৰী বিল, টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰী বিল, মৈৰাদছ, মাগুৰমাৰী বিলত উচ্ছেদ অভিযান চলাৰ কথা। আৰু বিলসমূহ যিকেইটা বিলৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই বিলসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, ফিছাৰীৰ পাৰ বান্ধি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু বন্ধ কৰি পেলাই তেওঁলোকে এটা কৃত্ৰিম বানৰ সৃষ্টি কৰিছে নিজৰ ব্যক্তিগত মুনাফাৰ বাবে, ব্যক্তিগত লাভালাভৰ বাবে। ইয়াত ডাঙৰ ডাঙৰ ফিছাৰী বনাইছে আৰু ফিছাৰী বনাই পেলাই সম্পূৰ্ণৰূপে এই পানী নিষ্কাশনৰ যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। যাৰ কাৰণে মই আকৌ দেখুৱাইছোঁ এই দৃশ্য, মই ইয়াৰ পৰা সম্পূৰ্ণৰূপে দৃশ্য দেখুৱাইছোঁ হৈছে পথাৰ, আৰু পথাৰৰ পিছত এয়া হৈছে আহোম গাঁও বিল আছিলে। আৰু এই বিলৰ পাৰতে তেওঁলোকে তেনেধৰণে সম্পূৰ্ণৰূপে ফিছাৰী পাৰ বান্ধি বন্ধ কৰি দিছে। যাৰ কাৰণে এটা কৃত্ৰিম বানৰ প্ৰতি বছৰতে বাৰিষাৰ সময়তে কৃত্ৰিম বানৰ সৃষ্টি হয়। আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈ পেলাই মানুহৰ বিভিন্ন ধৰণৰ দুখ দুৰ্দশাৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ৰাইজৰ দাবী যে ইয়াত উচ্ছেদ অভিযান চলক, কিন্তু এই যি কোৰেৰে যি উচ্ছেদ অভিযান চলাইছে এই কোৰেৰে নহয়, ফকলেণ্ডেৰে সম্পূৰ্ণৰূপে উচ্ছেদ অভিযান চলাওক। ৰাইজে নিজৰ মাটি পৰ্যন্ত এৰি দিবলৈ বাধ্য বুলি ৰাইজে দাবী কৰিছে। আৰু ইয়াত যিটো ৰাইজৰ দাবী যে ফকলেণ্ড আনি পেলাই এই উচ্ছেদ অভিযান চলাওক। এয়া হৈছে ঢিঙৰ আহোম গাঁৱত চলি থকা উচ্ছেদ অভিযানৰ দৃশ্য। সেই দৃশ্য মই নৰ্থ ইষ্ট অসম নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলক দেখুৱাই আছোঁ। সেই দৃশ্যই মই বাৰম্বাৰ দেখুৱাই আছোঁ যে কেনেদৰে তাত সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিছে আৰু এটা অসুবিধাৰ সৃষ্টি কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।